ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 6ৰ পাৰ্ট 5 অখণ্ড সংখ্যা অনুশীলনী 5ৰ এৰ 3 নম্বৰ প্ৰশ্নৰ পৰা 3 নম্বৰ প্ৰশ্নটো কৈছে তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰা তাৰ মানে তলৰ সংখ্যাকেইটা সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগিব 3ৰ এই নম্বৰটোত আছে -2 -1 0 1 2 3 4 এটো কি সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে গতিকে এনেকৈ সংখ্যা ৰেখা এটা স্কেলেৰে বনাই লবা স্কেলেৰ আজ দি লবা মনত ৰাখিবা সংখ্যা ৰেখাৰ 0 টো মাজত দিলো সোঁফালে কি সংখ্যা থাকে ধনাত্মক সংখ্যা মানে কি 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব আৰু বাওঁফালে সদায় ঋণাত্মক সংখ্যা আছে -1 -2 লৈকে আছে গতিকে এটো হৈছে এই নম্বৰটোৰ এনসার বি নম্বৰটোত আছে -11 -10 -9 -8 -7 -6 গতিকে এটো সংখ্যা ৰেখা এনেকৈ বনাই লবা সংখ্যা ৰেখাটো বনাই লবা যেহেতু এটো কি আছে গোটেইটা মাইনাস আছে গতিকে ফলে 0 লও মাইনাস মানে কি বাওঁফালে আহি যাব কিৰ পৰা আছে -6 আছে -7 -8 -9 -10 -11 এটো হৈছে বি নম্বৰটোৰ এনসার সি নম্বৰ প্ৰশ্নটোত আছে 100 101 102 103 104 105 106 মানে গোটেইকেইটা কি আছে ধনাত্মক সংখ্যা তুমি সংখ্যা ৰেখাটো বনাই লবা তম হস গোটেইকেইটা প্লাস সংখ্যা আছে গোটেইকেইটা কি থাকিব সোঁফালে থাকিব এইফালে পৰা লিখিবা 0 বনাই দিব পাৰিবা হ্যাঁ 100 101 102 103 104 105 আৰু এটা কি আছে 106 এটো হৈছে সি নম্বৰটোৰ এনসার ডি নম্বৰ প্ৰশ্নটোত আছে -201, -202, -203, -204, -206 এটো প্ৰথমে সংখ্যা ৰেখাটো এনেকৈ বনাই লবা গতিকে যেটো গোটেইটা কি আছে মাইনাসত আছে গতিকে এফালে 0 মাইনাসত আছে গোটেইটা গতিকে বাওঁফালে থাকিব ইয়াত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো -201 সদায় মনত ৰাখিবা মাইনাসৰ ক্ষেত্ৰত সৰুটো হৈছে আটাইতকৈ ডাঙৰ গতিকে -201 তাৰ পিছত হ'ব -202 তাৰ পিছত কি হ'ব -203 তাৰ পিছত হ'ব -204 কিমান লৈকে আছে 206 লৈকে 5 লৈকে 5 হ'ব 6 হৈছে -205 এটা হৈছে ডি নম্বৰটোৰ আনসার 4 নম্বৰ প্ৰশ্নটোত কৈছে সংখ্যা ৰেখাৰ সহায়ত তলৰ অখণ্ড সংখ্যাবোৰ ওলোৱা এই নম্বৰ দিছে 5তকৈ 3 বেছি তো সংখ্যা ৰেখাৰ সহায়ত অখণ্ড সংখ্যাবোৰ ওলাব লাগিব প্ৰথমে কি কৰিবা সংখ্যা ৰেখাটো বনাই লবা নেকি সংখ্যা ৰেখাটো বনাই লম প্ৰথমে তো হৈছে কি সংখ্যা ৰেখা গতিকে ইয়াত কৈছে 5তকৈ 3 বেছি মানে কি হ'ব প্লাস সংখ্যা হ'ব গতিকে 5 6 7 8 ইফালে এটা লখাই দিব আৰু 4 9 তাৰমানে কৈছে 5তকৈ 3 বেছি 1 2 3 মানে 5তকৈ 3 বেছি হলে সংখ্যাটো কিমান হ'ব 8 এটো হৈছে 4 এই নম্বৰটো আনসার বি নম্বৰটো দিছে 11তকৈ 4 কম মানে সংখ্যা ৰেখা যেটো বনাব দিছে সংখ্যা ৰেখাটো বনাই লবা প্ৰথমে সংখ্যা ৰেখাটো বনাই লবা কি হ'ব কৈছে 11তকৈ 4 কম মানে কি হ'ব মাইনাস সংখ্যা হ'ব গতিকে 11 টো ইফালে লিখিবা 11 তাৰ পিছত কিমান হ'ব 10 9 8 7 6 5 কৈছে 11তকৈ কিমান কম 4 কম 1 2 3 4 মানে 11তকৈ 4 কম সংখ্যাটো কিমান হ'ব 7 এটো হৈছে বি নম্বৰটোৰ আনসার
সি নম্বৰটোত কৈছে -9তকৈ 7 বেছি গতিকে প্ৰথমে সংখ্যা ৰেখাটো বনাই লবা -9তকৈ 7 বেছি বুলি কৈছে যেহেতু মাইনাস মানে কি মাইনাসতকৈ 7 বেছি ফেলে মাইনাস লিখিবা তাৰ পিছত কি হ'ব -8 -7 -6 -5 -4 -3 7 বেছি 1 2 3 4 5 6 গতিকে আনসারটো কিমান হ'ব 7 বেছি হলে বেছি মানে কি মাইনাসৰ কথা সদায় সৰুটো ডাঙৰ গতিকে এইটো আনসার হ'ব -3 ডি নম্বৰটো 4তকৈ 4 কম তাৰনে -4তকৈ 4 কম প্ৰথমে সংখ্যা ৰেখাটো বনাই লবা -4 তো যদি -4 হয় -4তকৈ 4 কম কম মানে কি এলো ইফালে দাও এত -4 দিলে কম হলে ইফালে যাব ডাঙৰ সংখ্যা -5 -6 -7 -8 -9 কিমান কম 4 1 2 3 4 গতিকে আনসারটো হ'ব কিমান -8 ই নম্বৰ প্ৰশ্নটো দিছে -2তকৈ 5 বেছি তুমি সংখ্যা ৰেখাটো বনাই লবা -2তকৈ 5 বেছি গতিকে এটো কি হ'ব -2 বেছি মানে ইফালে 1 -1 -1 এর পিছত কি হ'ব 0 তাৰ পিছত কি হ'ব 1 তাৰ পিছত 2 তলটা হলটো ঠিক আছে তো -2 ইফালে যাব -1 0 1 2 3 4 কত কৈছে -2তকৈ 5 বেছি 1 2 3 4 5 কত 5ত কিমান আছে 3 কত আনসারটো হ'ব কিমান 3 এইটো হৈছে 4 এর ই নম্বৰটোৰ আনসার 5 নম্বৰ প্ৰশ্নটোত কৈছে সংখ্যা ৰেখাত তলত দিয়া প্ৰতিজোৰ সংখ্যাৰ কোনটো আনটোৰ সোঁফালে থাকিব তাৰ মানে অকল সোঁফালে কোনটো থাকিব হেতু লিখিব লাগি 1 নম্বৰটো দিছে -3,7 এইটো কোনটো সোঁফালে থাকিব হেতু লিখিব লাগিব 1 নম্বৰটো দিছে -37 এটা আছে ধনাত্মক এটা ঋণাত্মক এটা ধনাত্মক গতিকে মনত ৰাখিব সদায় ঋণাত্মক সংখ্যাবিলাক কোনফালে থাকে বাওফালে থাকে যেহেতু আমাক সদিছে সোঁফালে কোনটো থাকিব গতিকে সোঁফালে থাকিব সোঁফালে কি থাকিব 7 থাকিব সদায় তো সংখ্যা ৰেখাৰ মাইনাস সংখ্যাটো সদায় এই বাওফালে থাকে আৰু ধনাত্মক সংখ্যা সদায় সোঁফালে থাকে এইটো সেম 0, -5 এইটো সবা 0 আৰু -5 মানে কি এইফালে আহিব এইফালে নেকি সোঁফালে এইফালে কি হ'ব বাওফাল গতিকে এইটোৰ সোঁফালে কোনটো থাকিব 0 হ'ব এটা আনসার ডাইরেক্ট লিখি দিছো 0 3 নম্বৰটোৰ কোনটো সোঁফালে থাকিব ইয়াত 0 1 2 3 7 গতিকে এইটো কি ধনাত্মক সংখ্যা গতিকে এইফালে যাব এইফালে গলে কি হ'ব এইটো তো সোঁফালে হ'ব এইটো আনসার হ'ব 7 অকল আমাক খদিছে যে সোঁফালে কোনটো সংখ্যা থাকিব 4 নম্বৰটোত কৈছে -9 -11 -9 সবা এইটো মাইনাস মানে কি এইফালে যাব -9 আগত হ'ব তাৰ পিছত কি হ'ব এনেকে যদি লিখো মাইতে -9 -10 এইফালে হ'ব -11 তাৰনে কোনটো সোঁফালে থাকিব -9 টো সোঁফালে থাকিব তাৰ পিছত 5 নম্বৰটো আছে -7, -23 এইটো কি এইটো মাইনাস কি 23 মানে এইটো বহুত সৰু গতি এইটো আগত থাকিব আনসার হ'ব -7 তাৰ পিছত সবা একেটা আছিল কি 5 নম্বৰৰ আনসার 6 নম্বৰ প্ৰশ্নত কৈছে সংখ্যা ৰেখাত তলত দিয়া প্ৰতিজোৰ সংখ্যাৰ কোনটো আনটোৰ বাওফালে থাকিব আগতে আছে সোঁফালে এবাৰ বাওফালে 1 নম্বৰ দিছে -4, -9 এবাৰ কৈছে কোনটো আনটোৰ বাওফালে থাকিব এবাৰ বাওফালে কোনটো থাকিব -4 ইয়াত ধৰা আগত থাকিব -4 তাৰ পিছত -5 -6 -9 এনেকে সংখ্যা ৰেখাটো লিখি দিছো এটা এটা সংখ্যা ৰেখা এটা বুজাই দিছো সবা এটো কি হ'ব 0 ইফালে 1 থাকিব 2 3 4 5 এনেকে যাব আৰু ইফালে কি হ'ব -1 -2 -3 -4
-5 -6 এনেকৈ যাব -7 -8 -9 লৈকে যাব কৈছে বাওঁফালে মানে এইটো যদি 6 হয় 6 এইফালে যাব আৰু বাওঁফালে যাব তে বাওঁফালে কিব 7 8 9 গতিকে 9 টো হ'ব বাওঁফালে থাকিব 2 নম্বৰটো টেনসাৰ 7, -7 এইফালে যদি 7 হয় তো এইফালে 7 তেনে কোনটো বাওঁফালে থাকিব -7 টো বাওঁফালে থাকিব 3 নম্বৰটো 0, -11 সবা 0 এটো আছে আৰু 11 মানে এইফালে থাকিব এইফালে মানে কি হয় মাইনাসৰ ক্ষেত্ৰত সদায় বাওঁফালে গতিকে বাওঁফালে থাকিব -11 4 নম্বৰ প্ৰশ্ন দিছে 2, 0 ইয়াত আছে কি 2 কত আছে এটো 2 পৰা 0 মানে কোনটো বাওঁফালে থাকিব 2 পৰা 0 টো বাওঁফালে থাকিব এটো 4 নম্বৰ টেনসাৰ হ'ব 0 5 নম্বৰটো দিছে -10, -11 এইফালে যাবা -6 7 8 9 10 তাৰ পিছত থাকিব -11 12 13 14 15 16 গতিকে 16 টো কি বাওঁফালে থাকিব 5 নম্বৰটো আনসাৰ হ'ব -16 ঠিক আজিৰ ভিডিওটো এখিনি ইয়াৰ পিছৰ ভিডিওত 7 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা